ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰ সমাজ বিজ্ঞান পাঠলৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস নৱপ্ৰস্থৰ যুগ পাঠটো। আমি আলোচনা কৰিছিলোঁ নৱপ্ৰস্থৰ যুগৰ আদিম লোকসকলৰ জীৱন ধাৰণৰ সম্পৰ্কে। আদিম লোকসকলৰ জীৱন ধাৰণ সম্পৰ্কে আলোচনা কৰোঁতে আমি আগৰ পাঠত পাইছিলোঁ তেওঁলোকৰ অতি উল্লেখযোগ্য আৱিষ্কাৰৰ ভিতৰত আছিলে খেতিৰ আৱিষ্কাৰ, তাৰ পাছত আছিলে সা সঁজুলিসমূহ কেনেধৰণৰ আছিলে সেই যুগত, তাৰ পাছতে আমি পাইছিলোঁ চকাৰ আৱিষ্কাৰ, এক অন্যতম উল্লেখযোগ্য আৱিষ্কাৰ নৱপ্ৰস্থৰ যুগৰ। তাৰ পাছত আমি জানিছিলোঁ পশুপালন, সেই সময়ত তেওঁলোকে পশুপালক হিচাপেও স্বীকৃতি লাভ কৰিছিলে। আজি আমি আলোচনা কৰা বিষয়টো হৈছে গাঁৱৰ উৎপত্তি। নব্যপ্ৰস্থৰ যুগতে প্ৰথম গাঁও পাতি বাস কৰা ধাৰণাটো মনলৈ আহে। কৃষিকাৰ্য আৰম্ভ কৰাৰ লগে লগে আদিম মানুহৰ ইমান বছৰে ঠাই সলনি কৰি ঘূৰি ফুৰা আগৰ অভ্যাস নাইকিয়া হ'ল। খেতি বাতি কৰিবলৈ তেওঁলোকে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। দলবদ্ধভাৱে বসবাস কৰাৰ ফলত মানুহৰ নিৰাপত্তা আৰু সহায় সহযোগিতা নিশ্চিত হ'ল। এনেদৰে কিছুমান পৰিয়াল দলবদ্ধভাৱে থাকি একোখন গাঁৱৰ সৃষ্টি কৰিলে। তেওঁলোকে নদী বা হ্ৰদৰ পাৰতহে বসতি আৰম্ভ কৰিছিল। অৰ্থাৎ গাঁও পাতি বাস কৰাৰ এটা অৰ্থ হ'ল মানুহে যেতিয়া কৃষিকৰ্ম কৰিবলৈ ল'লে সেই সময়ত কি হ'ল, কৃষিকৰ্ম যেতিয়া কিবা এটা শস্য কৰা যায়, সৰুৰ পৰা যেতিয়া ডাঙৰ হৈ পূৰঠ হ'বলৈ যথেষ্টখিনি সময়ৰ প্ৰয়োজন হয় আৰু মানুহে সেইখিনি চোৱা চিতা কৰা, পানী দিয়া, ঘাঁহ বন নিৰুৱা এনেকুৱা কিছুমান কাম কৰিবলৈ হ'লে খেতি বাতিৰ ওচৰতে থাকিব লগা হ'ল আৰু ফলত মানুহে কৃষিকৰ্ম কৰাৰ বাবে স্থায়ী বসতি আৰম্ভ কৰিলে। তেনেকৈ গাঁৱৰ সৃষ্টি হ'ল। নৱপ্ৰস্থৰ যুগত যেতিয়া আদিম লোকসকলে নিজে খেতি বাতি কৰিলে, পশুপালন কৰিলে, উন্নত সঁজুলি ব্যৱহাৰ কৰিলে, চকাৰ আৱিষ্কাৰ কৰিলে, তাৰপিছত তেওঁলোকে গাঁৱৰ উৎপত্তি কৰি বাস কৰিবলৈ ধৰিলে স্থায়ীভাৱে। তাৰপাছত তেওঁলোকৰ কি হ'ল, ক্ৰমান্বয়ে জীৱন যাত্ৰাত বিভিন্ন ধৰণে উল্লেখযোগ্যভাৱে সাল সলনি হ'ল। তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আহি পৰিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানিব পাৰিছা যে নৱপ্ৰস্থৰ যুগত আমাৰ আদিম লোকসকলে খেতি বাতি কৰিছিল, পশুপালক হিচাপে তেওঁলোকে স্বীকৃতি পাইছিল, হয়নে নহয়? এতিয়া তোমালোকে জানিবা যে আদিম যুগটোত তেওঁলোকে কোন কোন ঠাইতনো প্ৰথম কৃষি আৰু পশুপালন কৰিছিলে সেই সম্পৰ্কে আমাৰ প্ৰত্নতাত্ত্বিকসকলে বিভিন্ন ধৰণৰ উৎস পাইছে। তেওঁলোকে বিভিন্ন ধৰণৰ ভগ্নাৱশেষ, ধ্বংসাৱলী তেওঁলোকে বিচাৰি পাইছে বৰ্তমান যুগত। এতিয়া ক'তনো তেওঁলোকে এইবিলাক বিচাৰি পাইছে চাওঁচোন আহা। প্ৰথম কৃষক আৰু পশুপালকৰ অনুসন্ধান। ভাৰত উপমহাদেশৰ প্ৰায়বোৰ ঠাইতে আদিম লোকসকলৰ বসতিৰ প্ৰমাণ পোৱা গৈছে। এইবোৰৰ ভিতৰত উত্তৰ পশ্চিম ভাৰত আৰু দক্ষিণ ভাৰত উল্লেখযোগ্য। খনন কাৰ্যত পোৱা গছ-গছনি আৰু জন্তুৰ হাড়ৰ পৰা এই ঠাইবোৰ চিনাক্ত কৰা হৈছে। ইয়াৰ পৰা এইটোও জনা যায় যে উপমহাদেশখনৰ বিভিন্ন স্থানত শস্য উৎপন্ন হৈছিল। পাছলৈ আমি এইবিলাক আলোচনা কৰিম শস্য সম্পৰ্কে। এতিয়া চোৱা, এই মানচিত্ৰখন, আমাৰ ভাৰতবৰ্ষৰ মানচিত্ৰখন চোৱা, তাত কিছুমান ঠাইৰ নাম দিয়া হৈছে আৰু এই ঠাইসমূহত কি আছিলে, প্ৰত্নতাত্ত্বিকসকলে কিছুমান ধ্বংসাৱশেষ বা এনেকুৱা কিছুমান চিন, সা সঁজুলি বৰ্তমান সময়ত তেওঁলোকে বিচাৰি পাইছে। মানচিত্ৰখনত আমি প্ৰথমে দেখা পাইছোঁ বুৰ্জাহাম। বুৰ্জাহাম আছে আমাৰ বৰ্তমান জম্মু আৰু কাশ্মীৰত। চোৱা, হৈছে মেহৰগড়। মেহৰগড় বৰ্তমান পাকিস্তানৰ অন্তৰ্গত। আগতে ভাৰত আৰু পাকিস্তান একেলগেই আছিলে, সেইকাৰণে ভাৰত উপমহাদেশৰ ভিতৰতে মেহৰগড় সন্নিৱিষ্ট হৈ আছে। তাৰপাছতে হৈছে কলডিয়া। কলডিয়া বৰ্তমান উত্তৰ প্ৰদেশত অৱস্থিত আৰু উত্তৰ প্ৰদেশত অৱস্থিত আৰু এটা ঠাই হৈছে মহাগড়। মহাগড় এই কলডিয়াৰ কাষতে অৱস্থিত, এই উত্তৰ প্ৰদেশৰে। তাৰপাছতে চিত্ৰত হৈছে চিৰান্দ। চিৰান্দ বৰ্তমান বিহাৰত অৱস্থিত। তাৰপাছত হৈছে হাল্লুৰ। হাল্লুৰ অৱস্থিত বৰ্তমান অন্ধ্ৰ প্ৰদেশত। তাৰপাছতে হৈছে পয়ামপল্লী।
পয়ামপল্লী বৰ্তমান অন্ধ্ৰপ্ৰদেশত অৱস্থিত। আৰু এয়া চোৱা চিত্ৰত এয়া হৈছে দাউজালি হাডিং। এয়া বৰ্তমান আমাৰ অসমৰ ভিতৰৰে উত্তৰ কাছাৰ জিলাৰ অন্তৰ্গত। এইসমূহ এই যে দেখিছা মানচিত্ৰখনত বুৰ্জাহাম, মহাগড়, চিৰাণ, পয়ামপল্লী, হান্দলুৰ এইবিলাক যে দেখিলা, এইবিলাক ঠাইত কি হৈছে প্ৰত্নতাত্ত্বিকসকলে কি দেখিছিলে, কৃষক আৰু পশুপালকসকলৰ কিছুমান ব্যৱহাৰ কৰা কিছুমান সা সঁজুলি, ঘৰ দুৱাৰ, জীৱ জন্তুৰ হাড়, তেনেকুৱা কিছুমান বস্তু তাত তেওঁলোকে প্ৰত্নতাত্ত্বিকসকলে এতিয়া বিচাৰি পাইছে অনুসন্ধান কৰি। প্ৰত্নতাত্ত্বিকসকলে খনন কাৰ্যত পোৱা গছ গছনি, জীৱ জন্তুৰ হাড় আদিৰ পৰা এই ঠাইবোৰ চিনাক্ত কৰি লৈছে। ইয়াৰ পৰা এইটো জনা যায় যে উপমহাদেশখনৰ বিভিন্ন স্থানত বহু ধৰণৰ শস্যও উৎপন্ন হৈছিল। ক'ত ক'ত শস্যৰ আৰু জীৱ জন্তুৰ হাড় পোৱা গৈছিল এই তালিকাখন মন কৰিলে দেখা পাবা। চোৱাচোন এই তালিকাখনত কি লিখা আছে। ঘেঁহু, বাৰ্লি, ভেড়া, ছাগলী, গৰু এইবিলাক পাইছিলে মেহৰগড়ত, বৰ্তমান মেহৰগড় পাকিস্তানৰ অন্তৰ্গত। তাৰ পাছতে চাউল, জীৱ জন্তুৰ হাড়ৰ টুকুৰা এইবিলাক পাইছিলে কলডিয়া, বৰ্তমান কলডিয়া উত্তৰ প্ৰদেশত অৱস্থিত। চাউল, গৰু, মাটিৰ উপৰিভাগৰ জন্তুৰ ঠেঙৰ খুৰাৰ চাপ এইবিলাক পাইছে মহাগড়, বৰ্তমান উত্তৰ প্ৰদেশত অৱস্থিত। তাৰপাছত ঘেঁহু আৰু মচুৰ মাহ এয়া হৈছে গুফক্ৰালত আৱিষ্কাৰ কৰিছে, বৰ্তমান গুফক্ৰাল আছে কাশ্মীৰ প্ৰদেশত। তাৰপাছত ঘেঁহু, মচুৰ মাহ, কুকুৰ, গৰু, ভেড়া, ছাগলী, মহ এয়া হৈছে বুৰ্জাহামত পাইছে, বৰ্তমান বুৰ্জাহাম কাশ্মীৰত অৱস্থিত। তাৰপাছত ঘেঁহু, বুট, বাৰ্লি, মহ, ষাঁড় গৰু এয়া হৈছে চিৰাণ্ডত পাইছে, বৰ্তমান চিৰাণ বিহাৰ প্ৰদেশত অৱস্থিত। হাল্লুৰত পোৱা হৈছে, হাল্লুৰ হৈছে বৰ্তমান অন্ধ্ৰপ্ৰদেশত অৱস্থিত। তাত পাইছে ঘেঁহু, গৰু, ভেড়া, ছাগলী, গাহৰি। তাৰপাছত পয়ামপল্লী বৰ্তমান অন্ধ্ৰপ্ৰদেশত অৱস্থিত। পয়ামপল্লীত পোৱা গৈছে মাহ, ঘেঁহু, গৰু, ভেড়া, গাহৰি। এই তালিকাখনত এই সকলোবিলাক বস্তু কোনখিনি ঠাইত কি বস্তু পোৱা গৈছে ভালদৰে দিয়া হৈছে। তালিকাখন ভালদৰে চাবা আৰু মনত ৰাখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি চাওঁচোন আহা নৱপ্ৰস্তৰ যুগৰ কৃষক আৰু পশুপালকসকলৰ জীৱন ধাৰণৰ সম্পৰ্কে কিছু কথা। এতিয়া আমি কৃষক পশুপালক মানুহে বসবাসৰ বাবে কি ধৰণৰ ঘৰ নিৰ্মাণ কৰি কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল সেই বিষয়ে কিছু কথা জানি লওঁ আহা। প্ৰত্নতাত্ত্বিকসকলে কিছুমান অঞ্চলত ঘৰৰ অৱস্থিতিৰ বিষয়ে জানিব পাৰিছে। উদাহৰণস্বৰূপে বুৰ্জাহামত, বৰ্তমান কাশ্মীৰত মানুহে মাটিৰ তললৈ খান্দি ঘৰ সাজিছিল আৰু তাত সোমাবলৈ খটখটি সাজিছিল। কিছুমান ঘৰত আকৌ ভিতৰ আৰু বাহিৰ দুই ঠাইত ৰান্ধনীশাল আছিল, হয়তো বতৰ অনুসৰি এই ৰান্ধনীশালবোৰ ব্যৱহাৰ কৰা হৈছিল। কিছুমান স্থানত প্ৰত্নতাত্ত্বিকসকলে উন্নত, মিহি আৰু চোকা ধাৰ থকা বিভিন্ন শিলৰ সঁজুলি, শস্য গুৰি কৰা পটাগুটি আদি পোৱা গৈছে। বহুতো স্থানত কিছুমান উকা আৰু কিছুমান কাৰুকাৰ্য খচিত মাটিৰ পাত্ৰও পোৱা গৈছে। এইবোৰ ৰন্ধা বঢ়া কৰিবলৈ আৰু শস্য ৰাখিবলৈ ব্যৱহাৰ কৰিছিল। ধান, ঘেঁহু আৰু মচুৰ দাইল খাদ্যৰ প্ৰধান সামগ্ৰী আছিল। কপাহ আৰু আন সামগ্ৰীৰে কাপোৰ আদিও বৈ তেওঁলোকে পৰিধান কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাঠটোৰ জৰিয়তে জানিব পাৰিলোঁ নৱপ্ৰস্তৰ যুগত আদিম লোকসকলে কেনেকৈনো গাঁও পাতি বাস কৰিছিলে, কেনেকৈনো তেওঁলোকৰ মনত গাঁও উৎপত্তিৰ ভাৱটো মনলৈ আহিলে। তাৰপাছত জানিব পাৰিলোঁ তেওঁলোকৰ জীৱন ধাৰণ সম্পৰ্কে, তেওঁলোকে কি বস্তু ব্যৱহাৰ কৰিছিলে, কেনেকৈ আছিলে, আৰু এই সম্পৰ্কে প্ৰত্নতাত্ত্বিকসকলে ক'ত তেওঁলোকৰ ব্যৱহাৰৰ সেই পুৰণি বস্তুসমূহ উদ্ধাৰ কৰিছে সেইবোৰ আমি জানিব পাৰিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ভালদৰে পাঠটো বুজি পাইছা। ঘৰত আকৌ এবাৰ তোমালোকে ভালদৰে পাঠটো পঢ়ি চাবা। তোমালোকক কেইটামান গৃহকৰ্ম কৰিবলৈ দিছোঁ। এইকেইটা পাঠটো ভালদৰে পঢ়ি কৰিবা বুলি আশা কৰিছোঁ। আজিলৈ ইমানতে সামৰিছোঁ। পাছৰ ভিডিঅ'টোত এটা নতুন পাঠ আমি আলোচনা কৰিম। ধন্যবাদ।